অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান অৰ্থাৎ ASRLM-এ ভিলেজ পভাৰ্টি ৰিডাকশ্যন প্লেন অৰ্থাৎ গাঁৱৰ দৰিদ্ৰতা নিবাৰণ পৰিকল্পনা চমুকৈ যাক VPRP বুলি কোৱা হয় এই VPRP প্ৰস্তুতকৰণৰ বাবে হাতত লৈছে এক বিজ্ঞানসন্মত পৰিকল্পনা আত্মসহায়ক গোটৰ মহিলাসকলৰ অংশগ্ৰহণৰ জৰিয়তে আৰু ইয়াৰ ফেডাৰেশ্যনসমূহ যেনে গ্ৰাম্য সংগঠন আৰু মণ্ডল পৰ্যায়ৰ সংগঠনসমূহৰ তত্ত্বাৱধানত এই পৰিকল্পনা প্ৰস্তুত কৰা হৈ আছে VPRP প্ৰস্তুতকৰণৰ বাবে ইতিমধ্যে NRLM VPRP নামৰ এটি মোবাইল এপ্লিকেশ্যন নিৰ্মাণ কৰি উলিওৱা হৈছে এই মোবাইল এপ্লিকেশ্যনটো জীৱিকাসখী আৰু ফেচিলিটেটৰসকলে আত্মসহায়ক গোটৰ মহিলাসকলৰ যিসমূহ দাবী আছে সেই দাবীসমূহ অন্তৰ্ভুক্ত কৰিব লাগে মোৰ আগৰ ভিডিঅ'ত SHG এন্টাইটেলমেন্ট প্লেনসমূহ কিদৰে এন্ট্ৰি কৰিব লাগে সেই বিষয়ে বিতংভাৱে কোৱা হৈছে যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই তেন্তে আই বটনত ক্লিক কৰি ভিডিঅ'টো চাই ল'ব পাৰে নাইবা ডেছক্ৰিপশ্যন বক্সতো ভিডিঅ'টো লিংক দিয়া থাকিব সেই লিংকত ক্লিক কৰি ভিডিঅ'টো চাই ল'ব পাৰে SHG লাইভলিহুড প্লেন কিদৰে এন্ট্ৰি কৰিব সেই বিষয়ে আজিৰ ভিডিঅ'ত বিতংভাৱে কোৱা হ'ব আপোনাৰ মোবাইলত ইতিমধ্যে ইনষ্টল হৈ থকা NRLM VPRP নামৰ এপ্লিকেশ্যনটো ওপেন কৰিব ওপেন কৰাৰ পিছত আপুনি এই স্ক্ৰীনখন পাব এটো হৈছে লগইন স্ক্ৰীন য'ত আপুনি ব্লকৰ পৰা দিয়া লাইভলিহুড প্লেন এন্ট্ৰিৰ বাবে ইউজাৰ আইডি পাছৱৰ্ডটো আপুনি ইয়াত পুট কৰি পেলাই লগইন বটনত ক্লিক কৰিব লগইন কৰাৰ পিছত আপুনি এইখন স্ক্ৰীন পাব য'ত দেখা পাইছে যে SHG লাইভলিহুড এক্টিভিটি ৰাইট সাইডে আছে 43 অৰ্থাৎ যিগৰাকী ফেচিলিটেটৰ তেও 43টা SHG লাইভলিহুড প্লেন এন্ট্ৰি কৰিব লাগিব ইয়াত আপুনি SHG লাইভলিহুড এক্টিভিটি য'ত লিখা আছে তাত ক্লিক কৰিব ইয়াৰ পিছত আপুনি এইখন স্ক্ৰীন পাব এটা SHG আপোনাক লাইভলিহুড প্লেন এন্ট্ৰি কৰিবলৈ দিয়া হৈছে গুটেকেটা SHG লিষ্ট আপুনি ইয়াত পাব SHG বিলাকৰ নামৰ ৰাইট সাইডে নীলা সাৰ্কুল এটা পাব এই সাৰ্কুল বিলাকৰ ভিতৰত কিছুমান সংখ্যা দিয়া আছে ইয়াত 13 দিয়া আছে কেতিয়াবা আপুনি 10 পাব কেতিয়াবা 12 কেতিয়াবা 15 দিয়া থাকিব এটো হৈছে সেই SHG টোৰ সদস্যৰ সংখ্যা তলত চাওক প্ৰফাইল প্লেন লিখা আছে আৰু প্ৰফাইল আৰু প্লেনৰ ৰাইট সাইডে নীলা সাৰ্কুল দিয়া আছে তাত যেটো নম্বৰ দিয়া থাকিব সেই নম্বৰটো হৈছে যে সেই SHG টোৰ কিমানটা প্ৰফাইল এন্ট্ৰি কৰা হৈছে বা কিমানটা প্লেন এন্ট্ৰি কৰা হৈছে তলৰ ফালে স্ক্ৰল কৰিলে গুটেকেটা SHG দেখা পাব আপুনি যেটো SHG প্লেন আপুনি এতিয়া এন্ট্ৰি কৰিব সেই SHG টোৰ নামৰ ওপৰত ক্লিক কৰিব SHG নামৰ ওপৰত ক্লিক কৰিলে এটো স্ক্ৰীন পাব য'ত পাঁচটা ট্যাব বা বটন আপুনি দেখিবলৈ পাব তাৰ এক নম্বৰটো হ'ল হাউসহোল্ড লাইভলিহুড প্ৰফাইল দুই নম্বৰটো হ'ল হাউসহোল্ড লাইভলিহুড প্লেনছ 3 নম্বৰটো হ'ল হাউসহোল্ড লাইভলিহুড ৰেংকিং 4 নম্বৰটো হ'ল সামাৰি আৰু একেবাৰে তলত অৰ্থাৎ 5 নম্বৰটো হ'ল সাবমিট লাইভলিহুড প্লেনছ টু ভিও ইয়াৰ যি এক নম্বৰত আছে হাউসহোল্ড লাইভলিহুড প্ৰফাইল ইয়াত প্ৰফাইল এন্ট্ৰি কৰিব লাগিব SHG এন্টাইটেলমেন্ট প্লেন যেতিয়া আপুনি এন্ট্ৰি কৰিছিল তেতিয়া আপুনি মেম্বাৰৰ প্ৰফাইল এন্ট্ৰি কৰিছিল ইয়াতো প্ৰফাইল এন্ট্ৰি কৰিব লাগিব কিন্তু ইয়াত লাইভলিহুড প্ৰফাইল এন্ট্ৰি কৰিব লাগিব দুই নম্বৰত আছে যে হাউসহোল্ড লাইভলিহুড প্লেনছ ইয়াত আপুনি প্ৰতিটো মেম্বাৰৰ যি দাবী আছে অৰ্থাৎ কি বস্তুৰ প্ৰয়োজন আছে সেই প্ৰয়োজন অৰ্থাৎ দাবীটো ইয়াত এন্ট্ৰি কৰিব 3 নম্বৰত হাউসহোল্ড লাইভলিহুড ৰেংকিং অৰ্থাৎ একেটা SHGৰ বহুত কেইগৰাকী মেম্বাৰ যেতিয়া একেটা দাবী উত্থাপন কৰিব তাৰ আটাইতকৈ প্ৰয়োজনীয় গৰাকী এক নম্বৰ আৰু তাতকৈ কম প্ৰয়োজনীয়জনক দুই নম্বৰ এনেকৈ আপুনি অগ্ৰাধিকাৰ ভিত্তিত ৰেংকিং কৰিব লাগিব 4 নম্বৰত আছে সামাৰি আৰু সামাৰিত গৈ পেলাই আপুনি কিমান দাবী উত্থাপন কৰিলে কিমান আপুনি প্ৰফাইল এন্ট্ৰি কৰিলে চাব পাৰিব আৰু গোটেই কামখিনি হৈ যোৱাৰ পিছত একেবাৰে তলত যেটো বটন আছে সাবমিট লাইভলিহুড প্লেনছ টু ইয়াত ক্লিক কৰি গোটেই SHG প্লেনটো সাবমিট কৰিব এতিয়া যেহেতু আমি প্ৰফাইল এন্ট্ৰি কৰিম গতিকে হাউসহোল্ড লাইভলিহুড প্ৰফাইলত ক্লিক কৰিব লাগিব হাউসহোল্ড লাইভলিহুড প্ৰফাইলত ক্লিক কৰাৰ পিছত আপুনি এটো স্ক্ৰীন পাব ইয়াত আপুনি গোটেই সদস্যসকলৰ নামবিলাক দেখা পাব ইয়াত চাওক এগৰাকী সদস্যৰ প্ৰফাইল অলৰেডি এন্ট্ৰি কৰা হৈছে গতিকে তাৰ নামৰ যি ৰাইট সাইডে দেখা পাব এটা টিক মাৰ্ক দিয়া আছে বাকি সদস্যসকলৰ প্ৰফাইল এন্ট্ৰি এটাকৈ আপুনি কৰি যাওক যেটো সদস্যৰ প্ৰফাইল এন্ট্ৰি কৰিব তেওঁৰ নামৰ ওপৰত ক্লিক কৰিব লাগিব সদস্যসকলৰ নামৰ ওপৰত ক্লিক কৰাৰ পিছত আপুনি পাব এটো স্ক্ৰীন য'ত এটা কোৱেশ্চন দিয়া আছে হ্যাভ ইউ এভেইলড এনি লোনছ ফৰ লাইভলিহুড এক্টিভিটিজ সেই সদস্যগৰাকীয়ে লাইভলিহুড এক্টিভিটি কৰাৰ কাৰণে কোনো ধৰণৰ লোন লৈছিল নেকি ইয়াত দুটা অপচন দিয়া আছে এটা হৈছে হয় আৰু এটা আছে সংখ্যা এটো সংখ্যা নহয় এটো ভুলকৈ দিয়া আছে এটো ট্ৰান্সলেচনত ভুল হৈছে ইয়াত ইংলিশত আছিল ইয়েস অৰ নো টুক ট্ৰান্সলেচন কৰাৰ টাইমত সংখ্যা হিচাপে লৈছে গতিকে য'ত সংখ্যা লিখা থাকিব তাৰ আপুনি ভাবিব ল'ব যে এটো নো হয় গতিকে ইয়াত দুটা অপচন দিয়া আছে এটা হৈছে হয় আৰু এটা হৈছে নহয় যদি সেই সদস্যগৰাকীয়ে কোনো ধৰণৰ লোন লোৱা নাই তেতিয়া হলে নহয় বুলি দিব আৰু যদি লোন লৈছে তেতিয়া হলে হয় নেক্সট বটনত ক্লিক কৰিব হয় বুলি দিয়াৰ পিছত আপুনি আৰু কেইটামান প্ৰশ্ন তলৰ ফালে দেখা পাব তাৰ দুই নম্বৰ প্ৰশ্নটো হ'ল টাইপ অফ লাইভলিহুড এক্টিভিটি ফৰ হুইচ লোন ওয়াজ এভেইলড সদস্যগৰাকীয়ে কি ধৰণৰ লাইভলিহুড এক্টিভিটি কৰাৰ কাৰণে লোনটো লৈছিল অপচন কেইটা আছে ক্ৰপছ ফাৰ্মিং আদাৰ ফাৰ্ম বেছড এক্টিভিটিজ এনিমেল হাজবেণ্ডাৰী এন্টি-FP এক্টিভিটিজ এমি নন ফাৰ্ম অৰ স্কিল এক্টিভিটিজ আদাৰ তাৰ এক নম্বৰত আছে ক্ৰপ ফাৰ্মিং অৰ্থাৎ খেতিবাতি কৰাৰ কাৰণে যদি লোনটো লৈছে তেতিয়াহলে ক্ৰপ ফাৰ্মিঙৰ লেফট সাইডে থকা চেক বক্সটো ক্লিক কৰি দিব আৰু যদি আদাৰ ফাৰ্ম বেছড এক্টিভিটি খেতিবাতিৰ বাহিৰে অন্যান্য ফাৰ্ম যদি কৰাৰ কাৰণে লোন লৈছে যেনেকৈ আপোনাৰ পল্ট্ৰি ফাৰ্ম ছাগলীৰ ফাৰ্ম গাহৰি ফাৰ্ম এনে ধৰণৰ ফাৰ্ম কৰাৰ কাৰণে যদি লোন লৈছিলে তেতিয়াহলে আদাৰ ফাৰ্ম বেছড এক্টিভিটিজৰ লেফট সাইডে থকা চেক বক্সত ক্লিক কৰিব
এনিমেল হাজবেণ্ড্ৰি অৰ্থাৎ সদস্যগৰাকী যদি পশুপালনৰ লগত জড়িত তেন্তে এনিমেল হাজবেণ্ড্ৰিৰ লেফ্ট সাইডে থকা চেকবক্সত ক্লিক কৰিব। NTFP এক্টিভিটিজ, NTFP ফুল ফৰ্মটো হৈছে নন টিম্বাৰ ফৰেষ্ট প্ৰডাক্টছ, অৰ্থাৎ ফৰেষ্টৰ লগত জড়িত প্ৰডাক্ট কিন্তু কাঠ নহয় এনেকুৱা এক্টিভিটি যদি কৰিছে, যেনেকুৱা মাছৰুম, বেম্বো এনেকুৱা এক্টিভিটি যদি কৰিছে তেতিয়াহ'লে NTFP এক্টিভিটিজৰ লেফ্ট সাইডে থকা চেকবক্সত ক্লিক কৰিব। তাৰপিছত আছে ME নন ফাৰ্ম স্কিল এক্টিভিটিজ, যিবিলাক নন ফাৰ্ম এক্টিভিটি আছে যেনেকুৱা যিকোনো ধৰণৰ দোকান পোহাৰ, বেকাৰী, টেইলৰিং এনেকুৱা ধৰণৰ এক্টিভিটি যদি কৰিছে তেতিয়াহ'লে আপুনি এইটো ME নন ফাৰ্ম এক্টিভিটিজ এইটো লেফ্ট সাইডে থকা চেকবক্সত ক্লিক কৰিব। যদি এই পাঁচটাৰ এটাও নহয় তেতিয়াহ'লে আধাৰত ক্লিক কৰিব। লগতে কৈ থওঁ যে এটা সদস্যৰ কাৰণে আপুনি এটা অপশ্যন নহয়, যদি আপোনাৰ দুটা অপশ্যন ক্লিক কৰিব লগা হয় তেতিয়াহ'লে ক্লিক কৰিব পাৰিব। নেক্সট 3 নম্বৰ যিটো প্ৰশ্ন, সোৰ্স অফ ক্ৰেডিট ফৰ লাইভলিহুড এক্টিভিটিজ, সদস্যগৰাকীয়ে যে লোন লৈছিলে সেই লোনটো কোনটো সোৰ্সৰ পৰা লৈছিলে? SSG, BOCLFৰ পৰা ল'ব পাৰে, আপোনাৰ বেংকৰ পৰা ল'ব পাৰে, নাইবা আপোনাৰ বেংকৰ বাহিৰে অন্য যি মাইক্ৰ' ফাইনেন্স আছে তাৰ পৰা ল'ব পাৰে, কোঅপাৰেটিভ ছ'চাইটিৰ পৰা ল'ব পাৰে, নাইবা অন্য কোনো ইনফৰ্মেল চ'ৰ্চেছ যেনেকুৱা গাঁৱৰ কোনো মানি লেণ্ডাৰৰ পৰা যদি ধাৰ লৈছে তেতিয়াহ'লে এইটো অপশ্যনত ক্লিক কৰিব। চ' কাৰেক্ট অপশ্যন যিটো হয় য'ৰ পৰা তেওঁ লোন লৈছে সেইটো অপশ্যনৰ ক্লিক কৰিব। ৰাইট চাইডে লেফ্ট চাইডে থকা আপোনাৰ যিটো চেকবক্স আছে চেকবক্সত ক্লিক কৰিব। 4 নম্বৰত আছে টোটাল ক্ৰেডিট এভেইল, অৰ্থাৎ তেওঁ কিমান টকা লোন লৈছিল। ইয়াত তলত আছে প্লিজ চিলেক্ট, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ কেইটামান অপশ্যন আহি যাব, আপ টু 10,000, 10,000ৰ পৰা 50,000, 50,000ৰ পৰা 1 লাখ, 1 লাখৰ পৰা 3 লাখ আৰু এবভ 3 লাখ বা 3 লাখৰ ওপৰত। ইয়াত যিমানখিনি টকা তেওঁ ধাৰ লৈছিল কোনটো ৰেঞ্জৰ ভিতৰত আহে সেইটো আপুনি চিলেকশ্যন কৰিব। 5 নম্বৰত হ'ল এনুৱেল ইণ্টাৰেষ্ট ৰেট এভাৰেজ পাৰ্চেণ্টেজ, অৰ্থাৎ তেওঁ যিটো লোন লৈছিলে সেই লোনৰ বছৰেকীয়া সুতৰ হাৰ কিমান আছে সেইটো আপুনি লিখি দিব। লিখি দিয়াৰ পিছত নেক্সট বটনত ক্লিক কৰিব। ইয়াৰ পিছত আপুনি পাব এইটো স্ক্ৰীন। ইয়াত যিটো প্ৰথম কুৱেশ্যন সেইটো কুৱেশ্যনটো হ'ল আৰ ইউ এ মেম্বাৰ অফ এনি বিজনেছ অৰ্গেনাইজেশ্যন, সেই সদস্যগৰাকী কোনো বিজনেছ অৰ্গেনাইজেশ্যনৰ সদস্য হয় নেকি, যেনেকুৱা প্ৰডিউচাৰ এণ্টাৰপ্ৰাইজ, প্ৰডিউচাৰ গ্ৰুপ, লাইভলিহুড গ্ৰুপ বা কোনো কোঅপাৰেটিভ ছ'চাইটিৰ সদস্য হয় নেকি। আত্মসহায়ক গোটৰ সদস্যসকল সাধাৰণতে প্ৰডিউচাৰ গ্ৰুপ, লাইভলিহুড গ্ৰুপ বা কোঅপাৰেটিভ ছ'চাইটিৰ সদস্য হয়। যদি তেনেকুৱা হয় তেন্তে হয় দিব, আৰু যদি নহয় তেন্তেহ'লে নহয় অৰ্থাৎ সংখ্যাত ক্লিক কৰি নেক্সট বটনত ক্লিক কৰিব। যদি আপুনি হয় বটনত ক্লিক কৰে তেতিয়াহ'লে তলৰ প্ৰশ্নকেইটা পাব। 2 নম্বৰ প্ৰশ্নটো হ'ল টাইপ অফ বিজনেছ অৰ্গেনাইজেশ্যন, সদস্যগৰাকী যি বিজনেছ অৰ্গেনাইজেশ্যনৰ সদস্য হয় সেই বিজনেছ অৰ্গেনাইজেশ্যনটো কেনেকুৱা ধৰণৰ। প্ৰডিউচাৰ গ্ৰুপ হ'ব পাৰে, ফাৰ্ম প্ৰডিউচাৰ কোম্পানী হ'ব পাৰে, লোকেল গ্ৰুপ হ'ব পাৰে, ফাৰ্মাৰ ইণ্টাৰেষ্ট গ্ৰুপ হ'ব পাৰে, এগ্ৰিকালচাৰ কোঅপাৰেটিভ হ'ব পাৰে। সদস্যগৰাকী যদি তেনেকুৱা কোনো বিজনেছ অৰ্গেনাইজেশ্যনৰ সদস্য হয় তেতিয়াহ'লে তাই নিজে ক'ব পাৰিব আৰু সেইমতে আপুনি লেফ্ট ছাইডত থকা চেকবক্সত ক্লিক কৰিব। 3 নম্বৰ প্ৰশ্নটো হ'ল টাইপ অফ এক্টিভিটি উইথ বিজনেছ অৰ্গেনাইজেশ্যন, সদস্যগৰাকীক সুধি পেলাই আপুনি সঠিক অপশ্যন বাছনি কৰিব, তাৰ বাবে আপুনি লেফ্ট ছাইডত থকা চেকবক্সত ক্লিক কৰিব। 4 নম্বৰ প্ৰশ্নটো হ'ল ডু ইউ ৱান্ট টু টেক মেম্বাৰশ্বিপ, অৰ্থাৎ সদস্যগৰাকীয়ে তলত যিকেইটা অপশ্যন আছে অৰ্থাৎ বিজনেছ অৰ্গেনাইজেশ্যন আছে তেনেকুৱা কোনো বিজনেছ অৰ্গেনাইজেশ্যনৰ সদস্য পদ লোৱাৰ কাৰণে ইচ্ছুক হয় নেকি। যদি হয় তেন্তে আপুনি লেফ্ট ছাইডে থকা চেকবক্সত ক্লিক কৰি নেক্সট বটনত ক্লিক কৰিব। প্ৰথম যিটো প্ৰশ্ন আছিল আৰ ইউ এ মেম্বাৰ অফ এনি বিজনেছ অৰ্গেনাইজেশ্যনছ, অৰ্থাৎ সদস্যগৰাকী কোনো বিজনেছ অৰ্গেনাইজেশ্যনৰ সদস্য হয়নে নাই। তাত আমি হয় বাছনি কৰিছিলোঁ, যাৰ কাৰণে যিখিনি ইনফৰ্মেশ্যন দিব লগা আছিল সেইখিনি আমি দিলোঁ। যদি নহয় বাছনি কৰিলোহেঁতেন তেতিয়াহ'লে এইটো স্ক্ৰীণ আহিলেহেঁতেন, আৰু এইটো স্ক্ৰীণ আহিলে আমাৰ যিটো 2 নম্বৰ প্ৰশ্ন আহিলেহেঁতেন। 2 নম্বৰ প্ৰশ্নটো হ'ল এনেকুৱা ডু ইউ ৱান্ট টু টেক মেম্বাৰশ্বিপ, অৰ্থাৎ সদস্যগৰাকী যিহেতু কোনো বিজনেছ অৰ্গেনাইজেশ্যনৰ সদস্য নহয় তেতিয়াহ'লে তলত যিকেইটা বিজনেছ অৰ্গেনাইজেশ্যন দিয়া আছে এই বিজনেছ অৰ্গেনাইজেশ্যনকেইটাৰ সদস্য পদ তেখেতে ল'ব বিচাৰে নেকি। যদি বিচাৰে তেন্তে কোনটো বিজনেছ অৰ্গেনাইজেশ্যনৰ সদস্যপদ বিচাৰে তাৰ লেফ্ট ছাইডে থকা চেকবক্সত ক্লিক কৰিব। ক্লিক কৰি পেলাই আপুনি নেক্সট বটনত ক্লিক কৰিব। এটাতকৈ বেছি অপশ্যনো আপুনি বাছনি কৰিব পাৰিব। আৰু যদি সদস্যগৰাকীয়ে কোনো ধৰণৰ বিজনেছ অৰ্গেনাইজেশ্যনৰ সদস্যপদ লোৱাৰ কাৰণে ইচ্ছুক নহয় তেন্তে ক'তো ক্লিক নকৰাকৈ অৰ্থাৎ কোনো চেকবক্সত ক্লিক নকৰাকৈ জাষ্ট আপুনি নেক্সট বটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি পাব এইটো স্ক্ৰীণ। ইমান পৰে আমি সদস্যগৰাকীৰ লোন প্ৰফাইল এণ্ট্ৰি কৰি আছিলোঁ, এতিয়া আমি এণ্ট্ৰি কৰিব লাগিব লাইভলিহুড প্ৰফাইল। ইয়াৰ প্ৰথম যিটো প্ৰশ্ন আছে এক্সিষ্টিং অৰ কাৰেণ্ট লাইভলিহুড এক্টিভিটিজ অফ দ্য হাউচ হোল্ড, সেই সদস্যগৰাকীৰ ঘৰৰ বৰ্তমান লাইভলিহুড এক্টিভিটি কি হয়। ইয়াত যিকেইটা অপশ্যন দিয়া আছে সেই অপশ্যনকেইটা ইতিমধ্যে আমি পাইছোঁ। তো সঠিক অপশ্যন বাছনি কৰি আপুনি নেক্সট বটনত ক্লিক কৰিব। যদি আপুনি 1 নম্বৰত থকা ক্ৰপছ অৰ ফাৰ্মিং অপশ্যনত ক্লিক কৰে তেতিয়াহ'লে আপুনি পাব এইটো স্ক্ৰীণ। এইটো স্ক্ৰীণত 1 নম্বৰত আছে ক্ৰপছ ফৰ হাউচ হোল্ড, সেই ঘৰখনে কি ধৰণৰ শস্যৰ খেতি কৰে সেইটো আপুনি বাছনি কৰিব লাগিব। ইয়াত যিটো দিয়া আছে অনুগ্ৰহ কৰি নিৰ্বাচন কৰক, ইয়াত আপুনি ক্লিক কৰিলে তলত অপশ্যনকেইটা ড্ৰপ ডাউন হ'ব। সেই ড্ৰপ ডাউন অপশ্যনকেইটা আপুনি পঢ়িব আৰু সদস্যগৰাকীয়ে কি ধৰণৰ খেতি কৰে সেইটো আপুনি বাছনি কৰিব। অপশ্যনকেইটা আছে উদ্যান শস্য, ঔষধ উদ্ভিদ, উদ্যান শস্য, ফল, উদ্যান শস্য, শাক পাচলি, তৈলবীজ, দালি, বাগিচা শস্য, মছলা, শস্যজাতীয় খাদ্য,
সো একেটা হল অপশন। এতিয়া আমি চাম প্ৰতিবিধত কি শস্যৰ খেতি লিখা আছে। যদি আমি উদ্যান শস্য ঔষধ উদ্ভিদ সিলেকশন কৰোঁ তেতিয়াহ'লে তাৰ ভিতৰত আছে অশ্বগন্ধা, চালকুঁৱৰী, তুলসী, ব্ৰাহ্মীহাৰ, ষ্টেভিয়া। উদ্যান শস্য ফলৰ ভিতৰত আছে অমলা, আঙুৰ, আনাৰস, আপেল, আম, কঁঠাল, কমলা, কল। উদ্যান শস্য পাচলিৰ ভিতৰত আছে আলু, এছলাও, কাউপি, কেপচিকাম, ক্লাষ্টাৰ বিন, গাজৰ, জলকীয়া আৰু বহুতো আছে। তলৰ ফালে স্ক্ৰল কৰিলে পাই যাব। তৈল বীজৰ ভিতৰত আছে কেষ্টৰ, সয়াবিন, তিল, বাদাম, সূৰ্যমুখী ফুল, সৰিয়হ, ৰেপচিড আৰু তলৰ ফালে বহুতো আছে। দালি যদি বাছনি কৰে তেতিয়াহ'লে দালিৰ ভিতৰত আছে গ্ৰাম, ঘোঁৰা চমু, ছজিনা, পাৰ চৰাইৰ মটৰ, ব্লেক গ্ৰাম, সেউজীয়া গ্ৰাম, ৰঙা মচুৰ দাইল আৰু বহুতো। বাগিচা শস্যৰ ভিতৰত আছে আখৰোট, আগৰ খেতি, কপা, কফি, কুঁহিয়াৰ, চাহ, তামোলৰ বাগিচা, পশুখাদ্য। মছলাৰ ভিতৰত আছে কৰিয়েণ্ডাৰ, অমিতা, আদা, ইলাচি, কলা জলকীয়া, জিৰা, ডালচেনি, তৰকাৰী পাত আৰু বহুতো। শস্যজাতীয় খাদ্যৰ ভিতৰত আছে কদু, গোমধান, ঘেঁহু, সৰগম, ধান, পাৰ্ল বাজৰা, ফিংগাৰ মিল আৰু অন্যান্য। সো সদস্যগৰাকীয়ে একজাক্টলি কিহৰ খেতি কৰে সেইটো আপুনি বিচাৰি উলিয়াই ইয়াৰ পৰা বিচাৰি উলিয়াই তলত যি সংযোগ বটন আছে তাত আপুনি ক্লিক কৰিব। 2 নম্বৰত আছে ক্ৰপ ছিজনছ পাৰ ইয়াৰ। সেই সদস্যগৰাকীয়ে যি শস্যৰ খেতি কৰে সেই খেতিবোৰ বছৰত কেইবাৰ কৰিব পাৰি, 1, 2 যি আহে আপুনি সেইটো লিখি দিব। 3 নম্বৰত আছে এৰিয়া আণ্ডাৰ কাল্টিভেশ্যন, অৰ্থাৎ সদস্যগৰাকীয়ে সেই শস্যবিধৰ খেতি কিমান বিঘা মাটিত। 4 নম্বৰ হ'ল ইৰিগেশ্যন চ'ৰ্চেছ, অৰ্থাৎ খেতি কৰাৰ বাবে জলসিঞ্চনৰ কি ব্যৱস্থা আছে, অৰ্থাৎ পানীৰ কি ব্যৱস্থা আছে। অপশ্যন কেইটা আছে পণ্ডছ, কেনেল, ৰেইনফেড, আদাৰ্ছ। যদি পুখুৰীৰ পৰা পানী আনি খেতি বাতি কৰাৰ ব্যৱস্থা আছে তেতিয়াহ'লে পণ্ডছ লিখিব, আৰু যদি পথাৰত ড্ৰেইনেজ ছিষ্টেম আছে তেতিয়াহ'লে কেনেল অপশ্যনটো বাছনি কৰিব, আৰু যদি বৰষুণৰ পানীকে ভৰসা কৰি খেতি কৰি আছে তেতিয়াহ'লে ৰেইনফেড অপশ্যনটো ক্লিক কৰিব, আৰু যদি এই তিনিটাৰ এটাও নহয় তেতিয়াহ'লে আদাৰ্ছত ক্লিক কৰিব আৰু চ'ৰ্চৰ নামটো এই বক্সত লিখি দিব। 5 নম্বৰত হ'ল ছইল টেষ্ট। ছইল টেষ্ট ডান ইন লাষ্ট 1 or 2 years, যোৱা 1-2 বছৰৰ পৰা মাটিৰ পৰীক্ষা কৰা হৈছে নেকি। যদি কৰা হৈছে চেক বক্সত ক্লিক কৰিব, আৰু যদি কৰা হোৱা নাই একো কৰিব নালাগে। 6 নম্বৰত আছে ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ইকুইপমেণ্ট ৰিকুৱাৰ্ড ফৰ ফাৰ্মিং। সেই খেতি বাতি কৰাৰ কাৰণে সদস্যগৰাকীৰ কেনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ অৰ্থাৎ আন্তঃগাঁথনি আৰু সঁজুলিৰ প্ৰয়োজন হয় সেইটো আপুনি উল্লেখ কৰিব লাগিব। তাৰ বাবে এইটো বক্সত যেতিয়া আপুনি ক্লিক কৰিব তলত দুটা অপশ্যন ড্ৰপ ডাউন হ'ব। অপশ্যন দুটা হ'ল সঁজুলি, আন্তঃগাঁথনি, অৰ্থাৎ সেই খেতি কৰাৰ কাৰণে কি সঁজুলিৰ প্ৰয়োজন হয় সেইটো আপুনি উল্লেখ কৰিব বিচাৰিলে সঁজুলিত ক্লিক কৰিব লাগিব, আৰু কি আন্তঃগাঁথনিৰ প্ৰয়োজন হয় সেইটো উল্লেখ কৰিব বিচাৰিলে আপুনি আন্তঃগাঁথনিত ক্লিক কৰিব লাগিব। সঁজুলি যেতিয়া আপুনি ক্লিক কৰিব তলৰ বক্সত যায় কি সঁজুলিৰ অপশ্যন আছে সেইকেইটা আপুনি দেখা পাব, অৰ্থাৎ ড্ৰপ ডাউন হ'ব। তো বহুকেইবিধ সঁজুলি অপশ্যনত দিয়া থাকিব, আপুনি সঠিক অপশ্যনটো বাছনি কৰিব। সঁজুলি বাছনি কৰাৰ পিছত আন্তঃগাঁথনিত ক্লিক কৰিব। আন্তঃগাঁথনিত ক্লিক কৰিলে দেখা পাব যে তলত বহুকেইবিধ আন্তঃগাঁথনি ড্ৰপ ডাউন আছে। তাৰ পৰা যিবোৰ আন্তঃগাঁথনি সেই মহিলাগৰাকীৰ আছে বা সেই খেতি কৰাৰ কাৰণে প্ৰয়োজন হয় তেনেকুৱা আন্তঃগাঁথনিবোৰ আপুনি বাছিব আৰু এড কৰিব। প্ৰতিটো আন্তঃগাঁথনি বা প্ৰতিটো সঁজুলি আপুনি যেতিয়া বাছনি কৰিব, বাছনি কৰাৰ পিছত আপুনি এড বটনত ক্লিক কৰিব। এড বটন ক্লিক কৰাৰ পিছত তলত ইয়াত আপুনি কি আন্তঃগাঁথনি বা সঁজুলি আপুনি বাছনি কৰিলে সেইখিনি ইয়াত আপুনি দেখা পাব। আন্তঃগাঁথনি আৰু সঁজুলি যেতিয়া আপুনি বাছনি কৰা শেষ হৈ যাব তেতিয়া আপুনি নেক্সট বটনত ক্লিক কৰিব। ইয়াত দেখা পাইছে যে মহিলাগৰাকী যেতিয়া লাইভলিহুড প্ৰফাইল এণ্ট্ৰি কৰা হৈছিলে তেতিয়া যিমানবোৰ সঁজুলি আৰু আন্তঃগাঁথনি এড কৰা হৈছে গোটেইকেইবিধ ইয়াত দেখা গৈছে। যদি মহিলাগৰাকী খেতি নকৰি অন্য ফাৰ্ম বেছড এক্টিভিটি কৰে তেতিয়াহ'লে আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰি পেলাই নেক্সট ক্লিক কৰিব। নেক্সট ক্লিক কৰাৰ পিছত আপুনি এইটো স্ক্ৰীন পাব। ইয়াৰ পৰা আপুনি কি ফাৰ্ম বেছড এক্টিভিটি মহিলাগৰাকীয়ে কৰি আছে সেইটো আপুনি এই অনুগ্ৰহ কৰি নিৰ্বাচন কৰক য'ত লিখা আছে তাৰ পৰা আপুনি চিলেকশ্যন কৰিব লাগিব। অনুগ্ৰহ কৰি নিৰ্বাচন কৰক, ইয়াত আপুনি ক্লিক কৰিলে ফাৰ্ম বেছড এক্টিভিটিৰ যিবিলাক অপশ্যন আছে সেই অপশ্যনসমূহ ইয়াত ড্ৰপ ডাউন হ'ব। ইয়াৰ পৰা সেই মহিলাগৰাকীয়ে কি ফাৰ্ম বেছড এক্টিভিটি কৰে এইটো আপুনি চিলেকশ্যন কৰিব পাৰিব। চ' সঠিক অপশ্যনটো আপুনি চিলেকশ্যন কৰক। ইয়াৰ পিছত আপুনি ঠিক আগৰ দৰে ইয়াতো আপুনি সঁজুলি আৰু আন্তঃগাঁথনি ঠিক একে পদ্ধতিৰে চিলেকশ্যন কৰিব লাগিব। চ' ইয়াতো আপুনি আগৰ দৰে একে পদ্ধতিৰে আপুনি সঠিক সঁজুলি আৰু আন্তঃগাঁথনি বাছনি কৰক আৰু নেক্সট ক্লিক কৰক। যদি কোনো মহিলাই পশুপালনৰ লগত জড়িত তেতিয়াহ'লে আপুনি 3 নম্বৰ অপশ্যন অৰ্থাৎ এনিমেল হাজবেণ্ডাৰী চিলেকশ্যন কৰিব লাগিব। এনিমেল হাজবেণ্ডাৰী চিলেকশ্যন কৰাৰ পিছত ঠিক আগৰ দৰে আপুনি দেখা পাব যে অনুগ্ৰহ কৰি নিৰ্বাচন কৰক। এই বটনত ক্লিক কৰাৰ পিছত এনিমেল হাজবেণ্ডাৰীৰ কি এক্টিভিটি আছে গোটেই এক্টিভিটিকেইটা ড্ৰপ ডাউন হ'ব, আৰু তাৰ পৰা সেই মহিলাগৰাকীয়ে কি এক্টিভিটি কৰে সেইটো আপুনি বাছনি কৰিব লাগিব। ইয়াত দেখা পাইছে হাউ মেনি লাইভ ষ্টক, যদি ছাগলী পালন কৰে তেতিয়াহ'লে কিমানটা ছাগলী পালন কৰে, আৰু যদি গৰু পালন কৰে তেতিয়াহ'লে কিমানটা গৰু, ঠিক তেনেদৰে গাহৰি যদি পালন কৰে কিমানটা গাহৰি, আৰু যদি
পোল্ট্ৰি ফাৰ্ম আছে তেতিয়াহ'লে কিমানটা পোল্ট্ৰি অৰ্থাৎ কুকুৰা পালন কৰি আছে তাৰ সংখ্যা ইয়াত দিব লাগিব। দিয়াৰ পিছত আপুনি সংযোগ বটনত ক্লিক কৰিব। 2 নম্বৰত ডু ইউ হেভ ছাপৰ্টিং ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ লাইভ ষ্টকছ, অৰ্থাৎ মহিলাগৰাকীয়ে যি পশুপালন কৰি আছে, সেই ছাগলীয়ে হওক, গৰুৱে হওক, গাহৰি হওক, তাৰ কাৰণে যি আন্তঃগাঁথনিৰ প্ৰয়োজন হয় সেই আন্তঃগাঁথনি মহিলাগৰাকী আছেনে নাই। চ' ইয়াৰ বাবে আপুনি ক্লিক কৰিব প্লিজ ছিলেক্টত। প্লিজ ছিলেক্টত ক্লিক কৰাৰ পিছত তিনিটা অপশ্যন ড্ৰপডাউন হ'ব। অপশ্যন তিনিটা হ'ল য়েছ, ন', পাৰ্চিয়েল, অৰ্থাৎ মহিলাগৰাকীৰ যদি প্ৰয়োজনীয় আন্তঃগাঁথনি আছে য়েছ ছিলেক্ট কৰিব, আৰু যদি নাই ন' ছিলেক্ট কৰিব, আৰু যদি দেখা পায় যে আছে আন্তঃগাঁথনি কিন্তু সেয়া পৰ্যাপ্ত নহয় তেতিয়াহ'লে পাৰ্চিয়েল ছিলেক্ট কৰিব। 3 নম্বৰত আছে হাউ ইজ দ্য কণ্ডিশ্যন অফ এছেটছ এভেইলেবল উইথ ইউ, অৰ্থাৎ মহিলাগৰাকীৰ যিবিলাক আন্তঃগাঁথনি বা সঁজুলি যিয়েই নহওক যিখিনি আছে সেইখিনিৰ কণ্ডিশ্যন কেনেকুৱা। চ' ইয়াতো আপুনি প্লিজ ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ পিছত তিনিটা অপশ্যন ড্ৰপডাউন হ'ব। অপশ্যন তিনিটা হ'ল এডিশ্যনেল ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিকুৱাৰ্ড, মহিলাগৰাকীৰ অধিক আন্তঃগাঁথনিৰ প্ৰয়োজন আছে। 2 নম্বৰ অপশ্যনটো হ'ল ইন গুড কণ্ডিশ্যন, অৰ্থাৎ যিখিনি আন্তঃগাঁথনি আছে তেওঁৰ ঠিকে আছে আৰু প্ৰয়োজন নাই। 3 নম্বৰ অপশ্যনটো হ'ল নিড ৰিপেয়াৰিং, অৰ্থাৎ আন্তঃগাঁথনি যিখিনি আছে সেইখিনিত মেৰামতিৰ প্ৰয়োজন আছে। 4 নম্বৰ হ'ল মেডিকেল অৰ ভেটেৰিনেৰী ছাপৰ্ট এভেইলেবল, অৰ্থাৎ পশুপালনৰ ক্ষেত্ৰত পশুপালন বিভাগৰ পৰা যি ধৰণৰ সহায় প্ৰয়োজন হয় সেই সহায় মহিলাগৰাকীয়ে পাই আছে নে নাই। চ' ইয়াতো তিনিটা আপুনি অপশ্যন পাব। প্লিজ ছিলেক্টত ক্লিক কৰিলে অপশ্যন তিনিটা হ'ল য়েছ, ন', পাৰ্চিয়েল, অৰ্থাৎ পালে য়েছ, যদি পোৱা নাই তেতিয়াহ'লে ন', আৰু যদি পায় কিন্তু পৰ্যাপ্ত পৰিমাণে নাপায় তেতিয়াহ'লে পাৰ্চিয়েল ছিলেক্ট কৰিব। 5 নম্বৰত হ'ল ছাপ্লিমেণ্টেৰী ফিড, প্ৰচেছ ফিড, ফুডাৰ এভেইলেবল ফৰ লাইভ ষ্টক, পশুপালনৰ বাবে নৰ্মেল খাদ্যৰ উপৰি যিবিলাক প্ৰচেছ ফিড আছে, এনাৰ্জি দিয়া ফিড যেনেকুৱা ভিটামিন, প্ৰটিন, এই খাদ্যসমূহ মহিলাগৰাকীয়ে পশুবিলাকক খুৱাব পাৰিছে নে নাই। চ' ইয়াতো আপুনি পাব তিনিটা অপশ্যন। প্লিজ ছিলেক্টত ক্লিক কৰিলে য়েছ, ন', পাৰ্চিয়েল, ত' সঠিক অপশ্যনটো আপুনি বাছনি কৰিব। 6 নম্বৰত চাওক ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ইকুইপমেণ্ট ৰিকুৱাৰ্ড ফৰ এনিমেল হাজবেণ্ডেৰী। চ' আগত যেনেকুৱা ক্ৰপিঙৰ ক্ষেত্ৰত বা আদাৰ ফাৰ্ম বেছড এক্টিভিটিৰ ক্ষেত্ৰত আপুনি সঁজুলি আৰু আন্তঃগাঁথনি বাছনি কৰিছিল, ইয়াতো ঠিক একে পদ্ধতিৰে আপুনি সঁজুলি আৰু আন্তঃগাঁথনি বাছনি কৰিব। বাছনি কৰাৰ পিছত এড ক্লিক কৰিব, আৰু এড ক্লিক কৰাৰ পিছত নেক্সট বটনত ক্লিক কৰিব। যদি কোনো মহিলা এনেকুৱা ওলায় যে তেওঁ খেতিও নকৰে, আদাৰ ফাৰ্ম বেছড এক্টিভিটিও নকৰে, পশুপালনো নকৰে, কিন্তু এনেকুৱা কাম কৰে যিটো NTFP এক্টিভিটিজৰ ভিতৰত পৰে, অৰ্থাৎ NTFP ফুল ফৰ্ম হৈছে নন টিম্বাৰ ফৰেষ্ট প্ৰডাক্ট, অৰ্থাৎ ফৰেষ্টৰ প্ৰডাক্ট হয় কিন্তু কাঠৰ বাহিৰে ফৰেষ্টত পোৱা অন্য প্ৰডাক্টৰ ওপৰত কাম কৰে, তেওঁ এক্টিভিটি কৰে, যেনেকুৱা মাছৰুম কৰে, বেম্বো খেতি কৰে, নাইবা আমলখি খেতি কৰে, এনেকুৱা ধৰণৰ কাম কৰে, তেতিয়াহ'লে আপুনি NTFP এক্টিভিটিছত ক্লিক কৰিব। ক্লিক কৰি আপুনি নেক্সট বটনত ক্লিক কৰিব। নেক্সট বটনত ক্লিক কৰাৰ পিছত দেখা পাব যে আপুনি NTFP এক্টিভিটিজ যিবিলাক আছে সেইবিলাক ড্ৰপডাউন হ'ব। তাৰ পৰা আপুনি সঠিক যিটো এক্টিভিটি হয় সেয়া আমলখি হ'ব পাৰে, বেম্বো হ'ব পাৰে, টেমাৰিন অৰ্থাৎ তেঁতুলৰ খেতি হ'ব পাৰে, এনেকুৱা যিটো সেই মহিলাগৰাকী কৰে আপুনি সঠিক অপশ্যনটো বাছনি কৰিব। চ' সঠিক অপশ্যনটো বাছনি কৰাৰ পিছত ঠিক আগৰ দৰে আপুনি তাৰ কাৰণে কি ইনফ্ৰাষ্ট্ৰাকচাৰ অৰ্থাৎ আন্তঃগাঁথনিৰ প্ৰয়োজন হয় বা কি সঁজুলিৰ প্ৰয়োজন হয় এইখিনি আপুনি বাছনি কৰি ঠিক আগৰ দৰে এড কৰিব আৰু নেক্সট বটনত ক্লিক কৰিব। ইয়াৰ উপৰি আৰু এটা অপশ্যন আছে, সেইটো হৈছে ME নন ফাৰ্ম স্কিল এক্টিভিটিজ, অৰ্থাৎ ME হৈছে মাইক্ৰ' এণ্টাৰপ্ৰাইজ বা মাইক্ৰ' এণ্টাৰপ্ৰাইজ, নন ফাৰ্ম এণ্টাৰপ্ৰাইজ, এনেকুৱা এক্টিভিটি যদি কোনো মহিলাই কৰে তেতিয়াহ'লে আপুনি লাষ্ট অপশ্যনটো আপুনি চেক বক্সত ক্লিক কৰি নেক্সট বটনত ক্লিক কৰিব। নেক্সট বটনত ক্লিক কৰাৰ পিছত মাইক্ৰ' এণ্টাৰপ্ৰাইজৰ কি অপশ্যন আছে সেইখিনি আপোনাৰ ইয়াতে ড্ৰপডাউন হ'ব, আপুনি তাৰ পৰা সঠিক অপশ্যনটো বাছনি কৰিব। চ' দেখা গৈছে যে ME নন ফাৰ্ম স্কিল এক্টিভিটিৰ তলত যিটো অনুগ্ৰহ কৰি নিৰ্বাচন কৰক তাত ক্লিক কৰাৰ পিছত তিনিটা অপশ্যন আহিছে, এটা হৈছে উৎপাদন, বাণিজ্য আৰু সেৱাসমূহ, এই তিনিটা অপশ্যন আহিছে। আমাৰ সখী বাইদেউসকলে জানে যে এণ্টাৰপ্ৰাইজ যিবিলাক আছে এণ্টাৰপ্ৰাইজবোৰৰ আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে উৎপাদন অৰ্থাৎ আপোনাৰ মেনুফেকচাৰিং এণ্টাৰপ্ৰাইজ, বাণিজ্য অৰ্থাৎ ট্ৰেডিং এণ্টাৰপ্ৰাইজ, আৰু সেৱাসমূহ অৰ্থাৎ ছাৰ্ভিচ এণ্টাৰপ্ৰাইজ, এই তিনিটা প্ৰকাৰত আমাৰ এণ্টাৰপ্ৰাইজসমূহ ভাগ কৰিব পাৰোঁ। তাই যিবিলাকক আমাৰ বাইদেউসকলেও কোনো বস্তু নিজে উৎপাদন কৰি বিক্ৰী কৰে তেনেকুৱা এণ্টাৰপ্ৰাইজসমূহ আপুনি উৎপাদনৰ ভাগত পেলাব। আৰু যদি এনেকুৱা হয় যে অকল কিনি বিক্ৰী কৰে, নিজে একো উৎপাদন নকৰে, বেলেগৰ পৰা কিনি আনি বিক্ৰী কৰে, যেনেকুৱা কাপোৰৰ দোকান বা কোনো গেলামালৰ দোকান, তাত কোনো বস্তু উৎপাদন নহয়, অকল কিনি আনি বিক্ৰী কৰা হয়, চ' তেনেকুৱা হ'লে বাণিজ্য অপশ্যনত আহিব। আৰু সেৱাসমূহ যদি কিনি বিক্ৰীও নকৰে বা উৎপাদনো নকৰে, অকল নিজৰ যিটো পৰিশ্ৰম সেইটো দান কৰে, তেনেকুৱা যিবিলাক এণ্টাৰপ্ৰাইজ আছে এইবিলাকক আমি সেৱাসমূহৰ ভিতৰত ৰাখিব পাৰোঁ। যেনে তাৰ উদাহৰণস্বৰূপে কাঠমিস্ত্ৰী হওক বা আপোনাৰ জেৰক্সৰ দোকান বা আপোনাৰ কিবা ইলেক্ট্ৰিচিটিৰ কাম কৰা মানুহ, চ' এওঁলোকে কোনো বস্তু বিক্ৰীও নকৰে আৰু কোনো বস্তু উৎপাদন নকৰে, কিন্তু নিজৰ পৰিশ্ৰম মানুহক দান কৰে আৰু তাৰ বিনিময়ত তেওঁলোকে মজুৰি পায়। চ' সেইবিলাক আমি সেৱাসমূহ অপশ্যনত ৰাখিম। চ' আপুনি সেই বাইদেউগৰাকী একচুৱেলি কি কাম কৰে, কি এণ্টাৰপ্ৰাইজ তেওঁৰ হয়, এই তিনিটাৰ কোন ভাগত পৰে সেইটো আপুনি ছিলেকশ্যন কৰিব। আপুনি যেতিয়া উৎপাদনত ক্লিক কৰিব তলত দেখা পাব যে অনুগ্ৰহ কৰি নিৰ্বাচন কৰক। ইয়াত আপুনি ক্লিক কৰাৰ পিছত কি
অপশ্যন আছে সেইখিনি আপুনি পাই যাব। ইয়াত যেনেকৈ আগৰবাতি বনোৱা, আচাৰ বনোৱা, এনেকুৱা গোটেই বস্তুখিনি হৈছে ইয়াত উৎপাদনৰ লগত জড়িত। তো আপুনি উৎপাদনেই হওক বা বাণিজ্য হওক বা আপোনাৰ সেৱাসমূহ হওক, আপুনি সঠিক অপশ্যনটো বাছনি কৰাৰ পিছত তলত ড্ৰপ ডাউনত সেই অপশ্যনৰ ভিতৰত যিখিনি এক্টিভিটি আছে গোটেইখিনি আপোনাৰ ইয়াত দেখা পাব। চ' আপুনি সঠিক অপশ্যনটো বাছনি কৰিব। নন ফাৰ্ম এক্টিভিটিটো বাছনি কৰাৰ পিছত 2 নম্বৰত যাব, তাত লিখা আছে হাউ মেনি মান্থছ এংগেজ ইন এ ইয়াৰ। চ' এই নন ফাৰ্ম এক্টিভিটি যিটো আছে নন ফাৰ্ম এণ্টাৰপ্ৰাইজ, সেই নন ফাৰ্ম এণ্টাৰপ্ৰাইজটো বছৰৰ 12 মাহৰ ভিতৰত কিমান দিনলৈ সক্ৰিয় হৈ থাকে বা কিমান দিন সেই এণ্টাৰপ্ৰাইজটো বছৰৰ 12 মাহৰ ভিতৰত চলে। চ' ইয়াত আপুনি ক্লিক কৰাৰ পিছত অপশ্যনবিলাক আহি যাব আৰু কিমান মাহ সেইটো এণ্টাৰপ্ৰাইজটো বছৰত চলে সেইটো আপুনি বাছনি কৰিব। কৰাৰ পিছত সংযোগ বটনত ক্লিক কৰিব। সংযোগ বটনত ক্লিক কৰাৰ পিছত ইয়াত দেখা পাইছে যে যিটো আপুনি এণ্টাৰপ্ৰাইজ বাছনি কৰিছিলে সেইটো ইয়াত সংযোগ অৰ্থাৎ এড হৈ গৈছে। 3 নম্বৰত চাওক ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ইকুইপমেণ্ট ৰিকুৱাৰ্ড ফৰ এমি নন ফাৰ্ম এণ্টাৰপ্ৰাইজ। ঠিক আগৰ দৰে আমি যেনেকৈ খেতি বাতিৰ ক্ষেত্ৰতে হওক বা আদাৰ ফাৰ্ম বেছড এক্টিভিটিৰ ক্ষেত্ৰতে হওক, লাষ্টত গৈ আপুনি কি সঁজুলি আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ অৰ্থাৎ আন্তঃগাঁথনি বাছনি কৰিব লাগে। এই নন ফাৰ্ম এণ্টাৰপ্ৰাইজৰ ক্ষেত্ৰতো কি সঁজুলি বা আন্তঃগাঁথনিৰ প্ৰয়োজন হয় সেইটো আপুনি ইয়াত বাছনি কৰিব লাগিব। চ' আপুনি ইয়াত সঁজুলি আৰু আন্তঃগাঁথনি সঠিকভাৱে বাছনি কৰি নেক্সট বটনত ক্লিক কৰিব। নেক্সট বটন ক্লিক কৰাৰ পিছত আপুনি পাব এইটো স্ক্ৰীন। ইয়াত 1 নম্বৰৰ যিটো কুৱেশ্যন আছে তাত লিখা আছে হেভ ইউ আণ্ডাৰটেকেন এনি স্কিলিং প্ৰগ্ৰাম অৰ ট্ৰেইনিং। যে আপুনি যে এইখিনি এক্টিভিটি কৰি আছে লাইভলিহুড এক্টিভিটি, ইয়াৰ কাৰণে আপুনি কোনো দক্ষতাৰ কিবা প্ৰশিক্ষণ লৈছে নেকি? চ' যদি প্ৰশিক্ষণ লৈছে ড্ৰপ ডাউনত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত য়েছ ন' দেখা পাব। যদি লৈছে য়েছ বুলি লিখিব আৰু যদি লোৱা নাই ন' বুলি লিখিব। যদি প্ৰশিক্ষণ লৈছে আৰু ইয়াত আপুনি য়েছ বুলি দিয়ে তেতিয়াহ'লে 2 নম্বৰত গৈ পেলাই কি প্ৰশিক্ষণ লৈছে সেই প্ৰশিক্ষণৰ নাম আৰু কিমান দিনীয়া প্ৰশিক্ষণ সেইটো আপুনি ইয়াত দিব লাগিব। দি পেলাই আপুনি লাষ্টত এই ফাইনেল ছেভ ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সেই মহিলাগৰাকীৰ যি লাইভলিহুড এক্টিভিটিৰ যি প্ৰফাইল, সেই প্ৰফাইল ছাবমিশ্যন কমপ্লিট হৈ গ'ল। ফাইনেল ছেভৰ পিছত আপুনি এইটো স্ক্ৰীনলৈ ঘূৰি আহিব। তাত দেখা পাব যিকেইগৰাকী মহিলাৰ সদস্যাৰ প্ৰফাইল লাইভলিহুড প্ৰফাইল এণ্ট্ৰি কমপ্লিট হৈছে। আপুনি ৰাইট চাইডে দেখা পাব যে ইয়াত টিক মাৰ্ক দিয়া আছে আৰু যিকেইগৰাকীৰ হোৱা নাই তাত টিক মাৰ্ক দিয়া নাই। এনেদৰে আপুনি গোটেইকেইগৰাকী মহিলাৰ লাইভলিহুড প্ৰফাইল এণ্ট্ৰি কৰিব লাগিব। গোটেইকেইগৰাকী মহিলাৰ প্ৰফাইল এণ্ট্ৰি কৰাৰ পিছত আপুনি বেক কৰি এইটো স্ক্ৰীনত আহিব। এতিয়া যিহেতু হাউচ হোল্ড লাইভলিহুড প্ৰফাইল এণ্ট্ৰি কৰা কমপ্লিট হৈ গ'ল, এতিয়া লাইভলিহুড প্ৰফাইল এণ্ট্ৰি কৰা কমপ্লিট হোৱাৰ পিছত আমাৰ নেক্সট কাম হ'ব লাইভলিহুড প্লেন এণ্ট্ৰি কৰা। চ' এইটোৰ বাবে আপুনি এইটো বটনত য'ত হাউচ হোল্ড লাইভলিহুড প্লেন লিখা আছে এই বটনত ক্লিক কৰি আমি এতিয়া লাইভলিহুড প্লেন অৰ্থাৎ কোন মহিলাৰ লাইভলিহুডৰ বাবে কি দাবী আছে, কি ছাপৰ্টৰ প্ৰয়োজন আছে সেইখিনি আমি ইয়াত এণ্ট্ৰি কৰিম। ইয়াৰ পিছত আপুনি পাব এইটো স্ক্ৰীনত দেখা পাইছে গোটেইকেইগৰাকী যি সদস্য আছে সকলোৰে নাম আছে, কিন্তু ডিফাৰেঞ্চ হ'ল যে আপুনি যিকেইগৰাকী সদস্যৰ লাইভলিহুড প্ৰফাইল এণ্ট্ৰি কৰিছে সেই মহিলাকেইগৰাকীৰ নাম ইয়াত হাইলাইট হৈ থাকিব আৰু আপুনি তেওঁলোকৰ প্লেন এণ্ট্ৰি কৰিব পাৰিব। আৰু যদি কোনো মহিলাৰ প্ৰফাইল এণ্ট্ৰি কৰা নাই তেতিয়াহ'লে নামটো হাইলাইট হৈ নাথাকে আৰু সেই মহিলাগৰাকীৰ কোনো ধৰণৰ আপুনি প্ৰফাইল এণ্ট্ৰি কৰিব মানে ডিমাণ্ড এণ্ট্ৰি কৰিব বা ছাপৰ্ট প্লেন এণ্ট্ৰি কৰিব নোৱাৰিব। ইয়াত আপুনি যিগৰাকী মহিলাৰ এতিয়া প্লেন এণ্ট্ৰি কৰিব সেই মহিলাগৰাকীৰ নামৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি পাব এইটো স্ক্ৰীন। ইয়াত দেখা পাব যে ইয়াত লিষ্ট কৰা আছে যে আপুনি এটা মহিলাৰ কি লাইভলিহুডৰ ডিমাণ্ড আপুনি ইয়াত এণ্ট্ৰি কৰিব পাৰিব, তাৰে লিষ্টবিলাক আপুনি পাই যাব। চ' 1 নম্বৰত চাওক ফাৰ্মিং ইণ্ডিভিজুৱেল অৰ্থাৎ খেতি বাতিৰ ক্ষেত্ৰত কি ডিমাণ্ড এণ্ট্ৰি কৰিব তাৰ ইণ্ডিভিজুৱেল অৰ্থাৎ ব্যক্তিগত ডিমাণ্ডসমূহ আপুনি যদি এণ্ট্ৰি কৰিব বিচাৰে তেতিয়াহ'লে 1 নম্বৰত পাব। আৰু প্ৰতিবিধৰে আপোনাৰ ৰাইট চাইডে দেখাব এটাকৈ প্লাছ চিহ্ন আছে। যিবিধৰ আপুনি ডিমাণ্ড এণ্ট্ৰি কৰিব তাৰে ৰাইট চাইডে থকা আপোনাৰ প্লাছ চিহ্নত আপুনি ক্লিক কৰিব লাগিব। 2 নম্বৰত চাওক ফাৰ্মিং গ্ৰুপ অৰ্থাৎ মহিলাসকলে দল বান্ধি যদি কোনো খেতি বাতিৰ কিবা এক্টিভিটি কৰিব বিচাৰে, কিবা লাইভলিহুড এক্টিভিটি কৰিব বিচাৰে তেতিয়াহ'লে আপুনি 2 নম্বৰত যাব লাগিব। 3 নম্বৰত আদাৰ ফাৰ্ম বেছড এক্টিভিটি ইণ্ডিভিজুৱেল, এইবিলাক আদাৰ ফাৰ্ম বেছড এক্টিভিটি কি আহে আমি আলোচনা কৰিছোঁ। এইটো ইণ্ডিভিজুৱেল হয় অৰ্থাৎ ব্যক্তিগত। আৰু 4 নম্বৰত হ'ল আদাৰ ফাৰ্ম বেছড এক্টিভিটি, এইটো গ্ৰুপ হয় অৰ্থাৎ সামূহিকভাৱে কৰিব বিচাৰিলে 4 নম্বৰত। 5 নম্বৰত এনিমেল হাজবেণ্ডেৰী ইণ্ডিভিজুৱেল, পশুপালনৰ ব্যক্তিগত এক্টিভিটি কৰিব বিচাৰিলে 5 নম্বৰ। ঠিক পশুপালনৰ যদি দলবান্ধি কৰিব বিচাৰে সামূহিকভাৱে কৰিব বিচাৰে তেতিয়াহ'লে 6 নম্বৰত। 7 নম্বৰত আছে NTFP এক্টিভিটি অৰ্থাৎ নন টিম্বাৰ ফৰেষ্ট প্ৰডাক্ট এক্টিভিটি যদি ইণ্ডিভিজুৱেলি কৰিব বিচাৰে 7 নম্বৰত আপুনি এণ্ট্ৰি কৰিব লাগিব। 8 নম্বৰত NTFP গ্ৰুপ। 9 নম্বৰত নন ফাৰ্ম এমি এক্টিভিটিজ অৰ্থাৎ নন ফাৰ্ম বা মাইক্ৰ' এণ্টাৰপ্ৰাইজ যিবিলাক আমি ইতিমধ্যে আলোচনা কৰিছোঁ ইণ্ডিভিজুৱেল হয় সেইটো 9 নম্বৰত। আৰু যদি মাইক্ৰ' এণ্টাৰপ্ৰাইজে গ্ৰুপত কৰে তেতিয়াহ'লে 10 নম্বৰত যাব লাগিব।
11 নম্বৰ চাওক আছে NRM ৱৰ্কছ অৰ্থাৎ MGNREGAৰ অধীনত NRM ৱৰ্কছ হয়। NRM অৰ্থাৎ নেচাৰেল ৰিসোৰ্স মেনেজমেন্ট অৰ্থাৎ আমাৰ গাঁৱত যিবিলাক প্ৰাকৃতিক সম্পদ আছে সেই প্ৰাকৃতিক সম্পদসমূহৰ মেনেজমেন্ট আৰু ইয়াৰ উন্নয়নৰ ক্ষেত্ৰত যিবিলাক এক্টিভিটি অৰ্থাৎ কাম আছে সেই কামবিলাকক NRM ৱৰ্কছৰ বুলি ধৰা হয় আৰু এটি MGNREGAৰ স্কিমৰ অধীনত কৰা হয়। উদাহৰণস্বৰূপে আমাৰ যিবিলাক ডেম অৰ্থাৎ বান্ধ নিৰ্মাণ কৰা, পুখুৰী খনন কৰা, লেণ্ড ডেভেলপমেণ্ট কৰা অৰ্থাৎ মাটিৰ ভূমি উন্নয়ন আৰু মথাউৰি নিৰ্মাণ এনেকুৱা যিটো প্ৰাকৃতিক সম্পদৰ ওপৰত কৰা কামবোৰ NRM ৱৰ্কছত আহে। এনেকুৱা যদি কিবা ডিমাণ্ড থাকে অৰ্থাৎ আমাৰ কোনোবা VO বা CLF যদি এনেকুৱা কিবা কাম কৰিব বিচাৰে NRM ৱৰ্কছৰ অধীনত তেতিয়াহ'লে 11 নম্বৰত গৈ ডিমাণ্ড দিব পাৰে। এতিয়া ফাৰ্ষ্ট আমি এন্ট্ৰি কৰিম ফাৰ্মিং ইণ্ডিভিজুৱেল অৰ্থাৎ ব্যক্তিগতভাৱে খেতি-বাতি সম্বন্ধীয় লাইভলিহুড এক্টিভিটি কৰাৰ কাৰণে যি ডিমাণ্ড হয় সাপোৰ্টৰ প্ৰয়োজন তেনেকুৱা ডিমাণ্ড এন্ট্ৰি কৰাৰ বাবে আমি 1 নম্বৰত ক্লিক কৰিলোঁ অৰ্থাৎ 1 নম্বৰ সাইডত যি প্লাস চিহ্ন আছে প্লাস চিহ্নত ক্লিক কৰিলোঁ কৰাৰ পিছত এই স্ক্ৰীনটো আহিল। এই স্ক্ৰীনত প্ৰথমতে লিখা আছে 1 নম্বৰত আছে সিজন। সো মহিলাগৰাকীয়ে কোনটো সিজনত খেতি কৰে সেই বস্তুটো ইয়াত আমি উল্লেখ কৰিব লাগিব। সো সিজনৰ তলত যিটো প্লিজ সিলেক্ট আছে তাত ক্লিক কৰিলে সিজন কেইটা ইয়াত ড্ৰপ ডাউন হ'ব। সিজন কেইটা হ'ল খাৰিফ, ৰবি, ৰাউণ্ড দা ইয়াৰ, জায়েদ। যদি কিছুমান খেতি আছে গোটেই বছৰ হয় সো গোটেই বছৰ যদি কোনো খেতি হয় তেতিয়াহ'লে ৰাউণ্ড দা ইয়াৰ ক্লিক কৰিব লাগিব। আদাৰৱাইজ ৰবি শস্যৰ বাবে ৰবি সিজন আৰু খাৰিফ শস্যৰ বাবে খাৰিফ সিজন সিলেক্ট কৰিব। আৰু ৰবি আৰু খাৰিফৰ মাজত এটা সৰু সিজন আছে এইটোক জায়েদ বুলি কোৱা হয়। যদি তেনেকুৱা কিবা শস্য আছে যিটো জায়েদ সিজনত হয় তেতিয়াহ'লে জায়েদ সিজন সিলেক্ট কৰিব। 2 নম্বৰত সিলেকশ্যন কৰিব লাগিব যে মহিলাগৰাকীয়ে কোনটো খেতিৰ ওপৰত তেওঁ সাপোৰ্ট অৰ্থাৎ ডিমাণ্ড কৰিব বিচাৰিছে। সো ইয়াত অপশ্যনত ক্লিক কৰাৰ পিছত অপশ্যনত দেখা পালে জলকীয়া আৰু ধান মাত্ৰ দুটাই অপশ্যন আহিল কাৰণ যে মহিলাগৰাকীক যেতিয়া লাইভলিহুড প্ৰফাইল এন্ট্ৰি কৰা হৈছিল তেতিয়া জলকীয়া আৰু ধান দিয়া হৈছিলে। গতিকে দুটাই অপশ্যন আহিছে বাকি কোনো অপশ্যন খেতিৰ শস্যৰ অপশ্যন ইয়াত অহা নাই। যদি ইয়াৰ উপৰি কিবা নতুন কিবা খেতি কৰিব বিচাৰিছে যাৰ কাৰণে তেওঁ কিবা সাপোৰ্ট বিচাৰে তেতিয়াহ'লে আপুনি এড নোট ক্লিক কৰিব। আদাৰৱাইজ এই দুটাৰ পৰা যিকোনো এটা সিলেকশ্যন কৰিব। সো 3 নম্বৰত যাব ইয়াত আছে এৰিয়া ইউনিট। ইয়াত অপশ্যনত ক্লিক কৰাৰ পিছত আপুনি কেইবাটা অপশ্যন দেখা পাব কিন্তু তাৰ পৰা আমি যেহেতু বিঘাতে মাটিৰ হিচাপটো কৰি বিঘা বাছনি কৰিব। তাৰ পিছত এইখিনিত দিব যে মহিলাগৰাকীয়ে সেই ধানৰ খেতি বা জলকীয়া খেতি যিটো সিলেকশ্যন কৰিছে তেওঁ কিমান বিঘা মাটিত খেতিটো কৰিব তাৰ পৰিমাণটো ইয়াত দিব। দিয়াৰ পিছত সংযোগ বটনত ক্লিক কৰিব। সংযোগ বটনত ক্লিক কৰাৰ পিছত আপুনি যিখিনি এন্ট্ৰি কৰিলে গোটেইখিনি ইয়াত আপুনি দেখা পাব। ইয়াৰ পিছত ইয়াতে চাওক কেটেগৰী অফ সাপোৰ্ট অৰ্থাৎ আপোনাক কেনেকুৱা ধৰণৰ সহায় আপুনি বিচাৰিছে। ইয়াত লিখা আছে অনুগ্ৰহ কৰি নিৰ্বাচন কৰক। ইয়াত আপুনি ক্লিক কৰাৰ পিছত যিমানবোৰ কেটেগৰীত সাপোৰ্ট ল'ব পৰা যাব অৰ্থাৎ মহিলাগৰাকীয়ে দাবী কৰিব পাৰিব গোটেইকেইটা কেটেগৰী ইয়াত ড্ৰপ ডাউন হ'ব। সো মহিলাগৰাকীয়ে আন্তঃগাঁথনিৰ ওপৰত ডিমাণ্ড কৰিব পাৰে, মহিলাগৰাকীৰ ট্ৰেইনিঙৰ প্ৰয়োজন হ'ব পাৰে, নাইবা মহিলাগৰাকীৰ কোনো সঁজুলিৰ প্ৰয়োজন হ'ব পাৰে, লোন বিচাৰিব পাৰে, নাইবা মাৰ্কেট লিংকেজৰ সাপোৰ্ট তেওঁ বিচাৰিব পাৰে। গোটেইখিনি ইয়াত ড্ৰপ ডাউন হৈছে। সো মহিলাগৰাকীৰ যদি আন্তঃগাঁথনিৰ সাপোৰ্টৰ প্ৰয়োজন তেতিয়াহ'লে আন্তঃগাঁথনিত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলৰ বক্সত গৈ পেলাই কি আন্তঃগাঁথনিৰ প্ৰয়োজন হয় একজেক্টলি সেইটো তাৰ পৰা ড্ৰপ ডাউন হ'ব আৰু ড্ৰপ ডাউনৰ পৰা তেওঁ বাছনি কৰিব পাৰিব। ঠিক যদি সঁজুলিৰ প্ৰয়োজন হয় তেতিয়াহ'লে কি সঁজুলি ট্ৰেক্টৰ পাৱাৰ টিলাৰ কি সঁজুলিৰ প্ৰয়োজন হয় তেওঁ তলৰ বক্সৰ পৰা টাইপ অফ সাপোৰ্ট তাত গৈ পেলাই সিলেকশ্যন কৰিব। যদি ট্ৰেইনিঙৰ প্ৰয়োজন হয় কি ট্ৰেইনিঙৰ প্ৰয়োজন হয় জৈৱিক কৃষি কৰাৰ ট্ৰেইনিং বা আপোনাৰ জৈৱিক সাৰ প্ৰস্তুত কৰাৰ ট্ৰেইনিং বা আপোনাৰ পচন সাৰ তৈয়াৰ কৰাৰ ট্ৰেইনিং কি ট্ৰেইনিঙৰ প্ৰয়োজন হয় সেয়া তাৰ পৰা আপুনি তলৰ টাইপ অফ সাপোৰ্টৰ পৰা সিলেকশ্যন কৰিব। সো সিলেকশ্যন কৰাৰ পিছত এক্টিভিটিজ টু বি প্লেন ইয়াত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপুনি কি ডিমাণ্ড সেই মহিলাগৰাকীৰ কাৰণে জনালে তলত গোটেইকেইটা লিষ্ট আহি যাব। লিষ্ট হোৱাৰ পিছত প্ৰতিটো ডিমাণ্ডৰ ৰাইট চাইডে দেখা পাব এটাকে চেক বক্স আছে। সেই চেক বক্সত ক্লিক কৰিব লাগিব আৰু ৰাইট চাইডে আৰু দেখা পাব যে আপোনাৰ ডিলিট বটন আছে, আপুনি প্ৰয়োজন হ'লে ডিলিটো কৰিব পাৰিব। ক্লিক কৰাৰ পিছত এইটো স্ক্ৰীন পাব। ইয়াত আপুনি পৰীক্ষা কৰিব যে আপুনি যি ডিমাণ্ড জনাইছে সেই ডিমাণ্ডটো সঠিক হয় নে নাই। যদি সঠিক হয় তেতিয়াহ'লে হয় বুলি লিখিব, নহ'লে আপুনি বেক কৰি ডিলিটো কৰিব পাৰে। হয় বুলি লিখাৰ পিছত তলত লিখা আছে ডিপাৰ্টমেণ্টেল সাপোৰ্ট ৰিকুৱাৰ্ড। আপুনি ডিপাৰ্টমেণ্টৰ পৰা সাপোৰ্ট বিচাৰে নে আপুনি গোটেইখিনি যিখিনি আপোনাৰ প্ৰয়োজন আছে সেইখিনি আপুনি নিজেই এৰেঞ্জ কৰিব পাৰিব। আল্টিমেটলি আপুনি নিজে এৰেঞ্জ কৰিবলৈ আৰু ইয়াত ডিমাণ্ড জনোৱা নহয়, ডিপাৰ্টমেণ্টৰ পৰা সাপোৰ্টে লাগিব। গতিকে আপুনি 1 নম্বৰ যিটো আছে ৰিকুৱাৰ্ড সাপোৰ্ট ফ্ৰম GP অৰ ডিপাৰ্টমেণ্ট BPRP ফ্লেগ এইটো সিলেকশ্যন কৰিব। ইয়াৰ পিছত কৰা হ'ল বটনত ক্লিক কৰিব আৰু বেক কৰিব। বেক কৰি আপুনি যিমানকেইটা ডিমাণ্ড আছে প্ৰতিটো ডিমাণ্ডৰ ৰাইট চাইডে যিটো চেক বক্স আছে তাত ক্লিক কৰি আপোনাৰ ডিমাণ্ডটো যে আপুনি ডিপাৰ্টমেণ্টৰ পৰা বিচাৰিছে সেইটো অ'কে কৰিব। একেবাৰে শেষত আপুনি সংৰক্ষণ বটনত ক্লিক কৰি সংৰক্ষণ কৰিব। ঠিক এনেদৰে আপুনি নন ফাৰ্ম মাইক্ৰ' এণ্টাৰপ্ৰাইজত ক্লিক কৰি পেলাই তাৰ যি ডিমাণ্ড আছে মহিলাগৰাকীৰ যদি কোনো ডিমাণ্ড থাকে সেইটো আপুনি এণ্ট্ৰি কৰিব ঠিক একেধৰণৰে। আৰু এণ্ট্ৰি কৰাৰ পিছত আপুনি চেক বক্সত ক্লিক কৰি ডিপাৰ্টমেণ্টৰ পৰা যে আপুনি দাবীটো জনাইছে সেইটো আপুনি ক্লিক কৰিব। শেষত সংৰক্ষণ বটনত ক্লিক কৰি সেভ কৰিব।
একেদৰে আপুনি আদাৰ ফাৰ্ম বেছ এক্টিভিটি যিবিলাক আছে সেইবিলাকৰো আপুনি ডিমাণ্ড এণ্ট্ৰি কৰিব পাৰে। লগতে আপোনাৰ যি এনিমেল হাজবেণ্ড্ৰি আছে, এনিমেল হাজবেণ্ড্ৰিৰ ডিমাণ্ড যেতিয়া আপুনি এণ্ট্ৰি কৰিব, তেতিয়া ডিমাণ্ড এণ্ট্ৰি কৰি এড কৰাৰ পিছত ৰাইট ছাইডে যিটো চেক বক্স আছে, চেক বক্সত ক্লিক কৰাৰ পিছত আপুনি এইটো স্ক্ৰীণ পাব। এইটো এনিমেল হাজবেণ্ড্ৰি যেতিয়া ডিমাণ্ড এণ্ট্ৰি কৰিব তেতিয়া এইটো স্ক্ৰীণত গৈ পেলাই আপুনি দেখা পাব যে টোটেল ইনভেষ্টমেণ্ট ৰিকুৱাৰ্ড, কিমানখিনি ইনভেষ্টমেণ্টৰ অৰ্থাৎ বিনিয়োগৰ প্ৰয়োজন, সেই টকাটো ইয়াত দিব লাগিব। এভেইলেবল ৰিচোৰ্চেছ, চ' মহিলাগৰাকী নিজে কিমানখিনি টকা এৰেঞ্জ কৰিব পাৰিব, তাৰ পিছত যিখিনি টকা ৰৈ যায় সেইখিনি গেপ ৰুপিজ ইয়াত আহি যাব। চ' ডিমাণ্ডটো হ'ব যে গেপ ৰুপিজত যিখিনি টকা থাকি যাব সেইখিনিৰহে ডিমাণ্ড কৰা হৈছে বুলি ধৰি লোৱা হ'ব। চ' এইখিনি কৰাৰ পিছত ঠিক আগৰ দৰে আপুনি কৰা হ'ল বটনত ক্লিক কৰিব। ইয়াৰ পিছত সংৰক্ষণ বটনত ক্লিক কৰিব। কৰাৰ পিছত আপুনি বেক কৰি এইটো পেজত আহিব। দেখা পাব যে যি 3গৰাকী মহিলাৰ প্লেন এণ্ট্ৰি কৰিছোঁ সেই 3গৰাকী মহিলাৰ নামৰ একেবাৰে ৰাইট ছাইডে টিক মাৰ্ক আহিছে। বাকীবিলাকৰ প্লেন আমি এতিয়ালৈকে এণ্ট্ৰি কৰা নাই, গতিকে তাত কোনো ধৰণৰ টিক মাৰ্ক অহা নাই। গতিকে গ্ৰুপৰ যিবিলাক সদস্য আছে গোটেই সদস্যবিলাকৰ যি কেইগৰাকীৰ প্লেন এণ্ট্ৰি কৰাৰ প্ৰয়োজন সেইবিলাকৰ আপুনি প্লেন এণ্ট্ৰি কৰিব আৰু ৰাইট ছাইডে টিক মাৰ্ক দেখা পাব। ইয়াৰ পিছত বেক কৰিব। বেক কৰি এইটো পেজত আহিব। এই পেজত আহি আপুনি চামাৰী বটনত ক্লিক কৰি কোনগৰাকী মহিলাৰ কি ডিমাণ্ড এণ্ট্ৰি কৰা হৈছে চামাৰী বটনত ক্লিক কৰি আপুনি এনেদৰে চাব পাৰিব। এতিয়া আমি প্ৰফাইল এণ্ট্ৰি কৰিলোঁ, প্লেন এণ্ট্ৰি কৰিলোঁ, চামাৰীত গৈ পেলাই চামাৰী চালোঁ। এতিয়া আমাৰ লাষ্ট কামটো হ'ল যে ৰেংকিং কৰা, অৰ্থাৎ এইটো বটনত গৈ পেলাই আমি অগ্ৰাধিকাৰ প্ৰদান কৰিব লাগিব। অৰ্থাৎ যিগৰাকী মহিলাৰ আটাইতকৈ বেছি প্ৰয়োজন তেওঁক 1 নম্বৰ দিব লাগিব, আৰু যাৰ তাতকৈ অলপ কম প্ৰয়োজন তাক 2 নম্বৰ দিব লাগিব। এনেকৈ আমি নাম্বাৰিং কৰিব লাগিব। তাৰ কাৰণে আমি যাব লাগিব এইটো বটনত। এই বটনত ক্লিক কৰাৰ পিছত আমি পালোঁ এইটো স্ক্ৰীণ। ইয়াত চাওক পদবীৰ তলত 2গৰাকীৰ 00 লিখা আছে। প্ৰথমতে সকলোৰে 00 লিখা থাকিব। 00 লিখা আছে মানে ইয়াত ৰেংকিং প্ৰদান কৰা হোৱা নাই, অৰ্থাৎ অগ্ৰাধিকাৰ প্ৰদান কৰা হোৱা নাই। চ' অগ্ৰাধিকাৰ আমি কেনেকৈ প্ৰদান কৰিম, যে ইয়াৰ ৰাইট ছাইডে যি কাৰ্যব্যৱস্থা লিখা আছে সেই কাৰ্যব্যৱস্থাৰ গোটেই সদস্যবিলাকৰ নামৰ ৰাইট ছাইডে যিটো বটন আছে কাৰ্যব্যৱস্থাৰ তলত, তাত ক্লিক কৰি পেলাই আমি ৰেংকিং কৰিব লাগিব। চ' এইটো বটনত ক্লিক কৰাৰ পিছত আমাৰ আহিব এইটো স্ক্ৰীণ। এইটো স্ক্ৰীণত এইটো বক্সত আমি নাম্বাৰিং কৰিব লাগিব। আমাৰ যিহেতু 2গৰাকী সদস্য ইয়াত আছে তাৰ কাৰণে আমি 1 নম্বৰ বা 2 নম্বৰ দিব পাৰিম। এটা নম্বৰ এজনীকহে দিব পাৰিম, এটা নম্বৰ দুজনীক দিব নোৱাৰিম। যদি 10গৰাকী সদস্য থাকে লিষ্টত তেতিয়াহ'লে 1ৰ পৰা 10লৈকে আপুনি নম্বৰ দিব পাৰিব। নম্বৰ দিয়াৰ পিছত কাৰণ উল্লেখ কৰিব পাৰে, যে ইয়াত যি কাৰণবিলাক দিয়া আছে যে এটা সদস্যক আপুনি কিয় 1 নম্বৰ দিলে বা 2 নম্বৰ দিলে তাৰ কাৰণ আপুনি উল্লেখ কৰিব পাৰে। তাৰ বাবে ইয়াত যিবিলাক কাৰণ দিয়া আছে তাৰ লেফ্ট ছাইডে যি চেক বক্স আছে চেক বক্সত ক্লিক কৰি কাৰণবোৰ উল্লেখ কৰিব। কোনো কাৰণ যদি উল্লেখ নকৰে তথাপি প্ৰব্লেম নাই, আপুনি আগুৱাই যাব পাৰিব। আপুনি তলৰ ফালে যাওক, গৈ পেলাই চাব নাকচ আৰু মূল্যায়ন আপডেট দুটা বটন আছে। যদি আপুনি ভুলকৈ কাৰণ উল্লেখ কৰিছে বা ভুলকৈ নাম্বাৰিং কৰিছে তেতিয়াহ'লে নাকচ কৰিব, নাকচ কৰি আকৌ নাম্বাৰিং কৰিব পাৰিব। আৰু যদি সঠিকভাৱে কৰিছে তেতিয়া মূল্যায়ন আপডেটত ক্লিক কৰিব। ইয়াৰ পিছত আকৌ আপুনি এইটো পেজ পাব। এইটো পেজত তলফালে চাওক লিখা আছে প্লিজ ভেলিডেট। প্লিজ ভেলিডেটত ক্লিক কৰি আপুনি ভেলিডেট কৰিব আৰু আপোনাৰ ছাকচেছফুলি ভেলিডেটেড হৈ যাব। এতিয়া আকৌ বেক কৰি আপুনি এইটো পেজত আহিব। অহাৰ পিছত তলত চাওক ছাবমিট লাইভলিহুড প্লেনছ টু ভিঅ' যিটো বটন আছে এই বটনটো এতিয়া হাইলাইট হৈছে, অৰ্থাৎ গ্ৰীণ কালাৰ হৈছে। এতিয়া আপুনি গোটেই কামখিনি আপোনাৰ শেষ হৈছে। এইটো SHGৰ ডিমাণ্ড এণ্ট্ৰি কৰা হৈছে। এতিয়া আপুনি ছাবমিট কৰিব পাৰিব। গতিকে ছাবমিট লাইভলিহুড প্লেনছ টু ভিঅ' বটনত ক্লিক কৰি আপুনি ডিমাণ্ডখিনি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত এইটো স্ক্ৰীণ পাব, অৰ্থাৎ আকৌ আপোনাক চামাৰী দেখুৱাব। চামাৰী দেখুৱাৰ পিছত আপুনি তলফালে স্ক্ৰল কৰি যাব। যদি বেছি ডিমাণ্ড থাকে তেতিয়াহ'লে আপুনি তলফালে স্ক্ৰল কৰি যাব লাগিব। স্ক্ৰল কৰি যোৱাৰ পিছত আপুনি দেখা পাব ইয়াত কমেণ্টছ ফ্ৰম CRP। চ' ইয়াত যি অনুগ্ৰহ কৰি নিৰ্বাচন কৰক ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক কিছুমান কমেণ্টছ ৰেডিমেড দিয়া আছে। আপুনি যিটো কমেণ্টছ ইয়াৰ কাৰণে উপযুক্ত হয় সেই কমেণ্টছটো ইয়াৰ পৰা বাছনি কৰিব। 1 নম্বৰত চাওক আছে SHG মেম্বাৰ্ছ ডু নট হেভ এনি প্লেনছ অৰ ৰিকুৱাৰমেণ্টছ। যদি SHG মেম্বাৰৰ কোনো প্লেন নাথাকে বা কোনো যদি প্ৰয়োজন নাথাকে তেতিয়াহ'লে এইটো আপুনি বাছনি কৰিব। যিহেতু ইয়াত প্লেন ডিমাণ্ড কৰা হৈছে গতিকে এইটো বাছনি আমি কৰিব নালাগে। 2 নম্বৰ অপশ্যনটো হৈছে SHG নট ফাংচনেল। SHGটো ফাংচনেল হৈ থকা নাই, অৰ্থাৎ 75 মানি চলা নাই, তেতিয়াহ'লে এইটো অপশ্যন আপুনি কমেণ্ট আপুনি বাছনি কৰিব। 3 নম্বৰত হ'ল SHG মুভ টু আৰ্বান এৰিয়া, অৰ্থাৎ SHGটো আমি যিহেতু গ্ৰাম্য জীৱিকা অভিযান গাঁও অঞ্চলত কাম কৰোঁ, যদি SHGটো আগত গাঁৱত আছিল এতিয়া টাউনলৈ গুচি গ'ল তেতিয়াহ'লে এইটো অপশ্যন বাছনি কৰিব। 4 নম্বৰত আছে SHG নট ফাউণ্ড ইন ভিলেজ। কিছুমান SHG আছে হয়তো আপুনি পৰ্টেলত পাই যাব, আপোনাৰ লগ ইন কৰাৰ পিছত আপোনাৰ লিষ্টত আহি যাব, কিন্তু গাঁৱত আপুনি সেই SHGটো বিচাৰি পোৱা নাই, তেতিয়াহ'লে SHG নট ফাউণ্ড ইন ভিলেজ অপশ্যন চিলেক্ট কৰিব, নহ'লে অন্যান্য চিলেকশ্যন কৰিব। আৰু যদি আপুনি ডিমাণ্ড খুব সুকলমে আপুনি ডিমাণ্ড এণ্ট্ৰি কৰিছে তেতিয়াহ'লে কোনো অপশ্যন বাছনি নকৰাকৈ আপুনি ছাবমিট কৰিব পাৰিব। যিহেতু আমি ডিমাণ্ড এণ্ট্ৰি কৰিছোঁ গতিকে আমি কোনো ধৰণৰ কমেণ্টছ আমি ইয়াত বাছনি নকৰোঁ। এতিয়া লাষ্ট কাম হৈছে ছাবমিট কৰা। গতিকে আমি দাখিল কৰক বটন, ইয়াত থকা দাখিল কৰক বটনত ক্লিক কৰি আমাৰ গোটেই SHGটোৰ যি ডিমাণ্ড আছিলে ডিমাণ্ডখিনি আমি ছাবমিট কৰিম।
দাখিল কৰক বটনত ক্লিক কৰাৰ পিছত আপোনাক এনেদৰে সুধিব যে আপুনি যে ছাবমিট কৰিব আপুনি নিশ্চিত হয় না নাই। যদি আপুনি নিশ্চিত হয় তেন্তে হয় বুলি ক্লিক কৰিব, আৰু যদি কিবা কাৰণে কিবা খোকোজা লাগি থাকে, কিবা ভুল হোৱা বুলি আপোনাৰ সন্দেহ হয়, তেতিয়াহ'লে ইয়াত যিটো লিখা আছে সংখ্যা, মই আগতে কৈছোঁ সংখ্যা মানে হৈছে নোট ক্লিক কৰি আপুনি পুনৰাই একবাৰ চেক কৰি আপুনি চাব পাৰে। আদাৰৱাইজ আপুনি হয় বটনত ক্লিক কৰি আপুনি ফাইনেল ছাবমিট কৰি দিব পাৰে। চ' ভিডিঅ'ত SSGৰ লাইভলিহুড প্লেন কিদৰে এণ্ট্ৰি কৰা হয় এইটো ভিডিঅ'ত দেখুওৱা হ'ল। ইয়াৰ আগৰ ভিডিঅ'ত মই দেখুৱাইছোঁ যে SSGৰ এণ্টাইটেলমেণ্ট প্লেন কিদৰে এণ্ট্ৰি কৰা হয়। চ' আপোনালোকে দুয়োখন ভিডিঅ' ভালকৈ চাব। আগৰ ভিডিঅ'টোৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত থাকিব, আই বটনতো লিংক দিয়া থাকিব, আপোনালোকে আগৰ ভিডিঅ'টো চাই ল'ব পাৰে। ভিডিঅ'বোৰ পজ কৰি চাব, আৰু আপুনি দুই এটা SSGৰ এণ্টাইটেলমেণ্ট প্লেনে হওক বা লাইভলিহুড প্লেনে হওক ভিডিঅ'টো পজ কৰি চাই দুই এটা SSGৰ এণ্ট্ৰি কৰিব, তাৰপিছত আপুনি নিজেই সকলোবোৰ পাৰিব। চ' এইখিনি আছিলে দুয়োটা ভিডিঅ'। যদি ভিডিঅ'বোৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনাৰ যিসকল পাৰ্টনাৰ আছে, যিসকলে এই কাম কৰি আছে, VPRP প্লেন এণ্ট্ৰি কৰি আছে, তেওঁলোকলৈও শ্বেয়াৰ কৰিব, আৰু সৰ্বোপৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।